গোৱালপাৰা নগৰ শাখাৰ উদ্যোগত আজি অৰ্ণৱ গোস্বামী অসম সন্তান অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াতে মহাৰাষ্ট্ৰ চৰকাৰে যি আক্ৰোশমূলকভাৱে অসম সন্তান অৰ্ণৱ গোস্বামীক বিনা নটিছ জাৰি কৰি তেওঁক যিদৰে কাৰাগাৰত বন্দী কৰিছে, আমি সেই মহাৰাষ্ট্ৰ চৰকাৰক ধিক্কাৰ দিছোঁ আৰু অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে আমি মুক্তিৰ দাবী কৰিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি সমগ্ৰ ভাৰতবৰ্ষতে অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত আমি আন্দোলন কৰিছোঁ আৰু মহাৰাষ্ট্ৰ চৰকাৰক সকীয়াই দিছোঁ অৰ্ণৱ গোস্বামীক বিনা চৰ্তে অতি শীঘ্ৰে মুক্তি দিয়ক, নহ'লে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এনেকৈ ৰৈ নাথাকিব। ইয়াতকৈ ডাঙৰ আমি কাৰ্যক্ৰম কৰি অৰ্ণৱ গোস্বামীৰ মুক্তিৰ বাবে বিভিন্ন প্ৰতিবাদ কৰিবলৈ আমি সাজু আছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোৱালপাৰা নগৰ শাখাৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰক সকীয়াই দিছোঁ অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে মুক্তি দিয়ক, আমাৰ এই দাবী।